আশাবোৰ কেনেদৰে পূৰণ হয়, সপোনবোৰ কেনেদৰে বাস্তৱ ৰূপ লাভ কৰে, তাৰ এখন জ্বলন্ত ছবি হৈছে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ এই দলংখন। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ এই বহু প্ৰত্যাশিত দলংখন প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। এটা সময় আছিল উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজৰ যাত্ৰীসকলে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগৰ চূড়ান্ত সীমা পাৰ কৰিছিল। কি বাৰিষা, কি খৰালি, দুৰ্ভোগৰ ক্ষেত্ৰত কৈ থাকিলেও শেষ নহ'ব যাত্ৰীসকলৰ কথা। বহু ঘাট প্ৰতিঘাট, বহু বিভীষিকাময় দুৰ্ঘটনাৰ সাক্ষী হৈছে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ যাত্ৰীসকলে। বাৰিষা, ভৰ বাৰিষা হঠাৎ বন্ধ হৈ পৰে ফেৰী চলাচল। খৰালি, বাম হৈ পৰা ব্ৰহ্মপুত্ৰ, ঘন কুঁৱলী ইত্যাদি নানা কাৰণত প্ৰায় স্থবিৰ হৈ পৰে যাতায়াত। আৰু যাতায়াতৰ এই দুৰ্ভোগ, যাতায়াতৰ এই সমস্যাই জনজীৱন বিপৰ্যস্ত কৰি আহিছে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ যাত্ৰীসকলৰ। আৰু এতিয়া সেই বিভীষিকাময় দিন অতীত হোৱাৰ সময় আহিছে। সেই বহু ঘাট প্ৰতিঘাট, বহু দুৰ্ঘটনাৰ সেই বিভীষিকাৰ দুঃসময় এতিয়া সুদূৰ পৰাহত হোৱাৰ সময় আহিছে। ইতিমধ্যে উল্লেখ কৰিছোঁ, এনেকুৱা দিন আছিল যে ব্ৰহ্মপুত্ৰত দলং বিচাৰি অসমবাসী ৰাইজে আন্দোলন কৰিবলগীয়া হৈছিল। আৰু সেই দিন এতিয়া সুদূৰ পৰাহত হোৱাৰ সময়। কাৰণ সাজু হৈ উঠিছে এয়া গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী এই আশাৰ দলংখন। অসমৰ বিকাশ আৰু উন্নয়নত এটাৰ পিছত আনটো যুগান্তকাৰী পৰিৱৰ্তন। গুৱাহাটী তথা অসমৰ এই যুগান্তকাৰী পৰিৱৰ্তনত বিজয় ধ্বজা উৰুৱাইছে আজি অসমৰ যুৱ শক্তিয়ে। গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী এই দলংখন কেৱল এক আন্তঃগাঁথনিয়ে নহয়, এয়া হৈছে অসমীয়া যুৱ শক্তিৰ এক সামৰ্থ্য, আত্মবিশ্বাস, সাহস আৰু শ্ৰম সাধনাৰ এক জীৱন্ত দৃষ্টান্ত। কথাৰে নহয়, কামেৰে নিজৰ যোগ্যতা প্ৰতিপন্ন কৰি আজি অসমীয়া ডেকা শক্তিয়ে, অসমীয়া যুৱ শক্তিয়ে এই দলংখনৰ নিৰ্মাণত, এই বৃহৎ প্ৰকল্পত এক নতুন ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে। শদিয়াৰ পৰা ধুবুৰীলৈ অসমীয়া খিলঞ্জীয়া যুৱক জড়িত হৈছে এই দলংখনৰ নিৰ্মাণ কাৰ্যত। গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী এই বহু প্ৰত্যাশিত দলংখন 2019 চনত নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল। লক্ষ্য লোৱা হৈছিল 3-4 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ। ক্ষিপ্ৰগতিত নিৰ্মাণ কাৰ্য চলি গৈছে। প্ৰথম অৱস্থাত 2600 কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰা হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত বাজেট বৃদ্ধি কৰা হৈছে এই দলংখনৰ নিৰ্মাণ কাৰ্যত। আৰু সামগ্ৰিকভাৱে প্ৰায় 95% সম্পূৰ্ণ হৈ উঠা এই দলংখনৰ নিৰ্মাণ কাৰ্যত ব্যয় হৈছে 3030 কোটি টকা। 3030 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই আশাৰ সেতুখন, অৰ্থাৎ গুৱাহাটী উত্তৰ গুৱাহাটীৰ এই সেতুখন। আপুনি যদি ডিজাইন চাই, ইয়াৰ ডিজাইনটোলৈ যদি মন কৰে, এয়া হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন কেবল ষ্টেড ব্ৰিজ। কেবল ষ্টেড ব্ৰিজ, এয়া উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন ব্ৰিজ। আমি প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰোঁ যে দেশৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ কেবল ষ্টেড প্ৰযুক্তিৰে নিৰ্মাণ কৰা এই দলং বিভিন্ন প্ৰান্তত আছে দেশৰ। আমি কলকাতাৰ বিদ্যাসাগৰ সেতুৰ কথা ক'ব পাৰোঁ। একেদৰে গোৱাৰ অটল সেতুৰ কথা আমি ক'ব পাৰোঁ। গোৱাৰ সেই আটক ধুনীয়া অটল সেতু, নিশা হ'লে যেনেদৰে আলোক সজ্জাৰে জিলিকি উঠে সেই অটল সেতু, বিদ্যাসাগৰ সেতু। আৰু ঠিক তেনেদৰে এয়া অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন কেবল ষ্টেড ব্ৰিজ নিৰ্মাণ কৰা হৈছে। কেবল ষ্টেড ব্ৰিজ এক বিশেষ প্ৰযুক্তি, হয়, এক বিশেষ প্ৰযুক্তিৰে নিৰ্মাণ কৰা এই ব্ৰিজ, যি টাৱাৰৰ লগত ব্ৰিজৰ যিটো ডেক, সেই ব্ৰিজৰ ডেক আৰু টাৱাৰৰ লগত এই কেবলসমূহে তাক সংযোগ কৰি ৰাখে, তাক বেলেঞ্চ কৰি ৰাখে। আৰু এনেকুৱা প্ৰযুক্তিৰে নিৰ্মাণ কৰা এই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন দলং গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ এই দলং। আপুনি যদি মন কৰে, দেখিবলৈ, দূৰৰ পৰা দেখিবলৈ যেন একোডাল কেবল, একোডাল ৰছীহে
তাত লগাই থোৱা হৈছে দূৰৰ পৰা ঠিক আপোনাৰ তেনেকুৱাই লাগিব কিন্তু এয়া চাওক কেনেদৰে এই কেবলসমূহ সংযুক্ত কৰা হৈছে ব্ৰিজৰ ডেকৰ সৈতে ব্ৰিজ ডেকক কেনেদৰে কানেক্ট কৰিছে পিলাৰসমূহৰ সৈতে এই কেবলসমূহে আৰু সেয়েহে কেবল ষ্টেইড ব্ৰিজ বুলি কোৱা হয় আৰু 6 লেন এক্সট্ৰা ড'জড এই কেবল ব্ৰিজ এতিয়া সম্পূৰ্ণ হোৱাৰ পথত মুকলি হোৱাৰ পথত অহা 14 ফেব্ৰুৱাৰী ভেলেণ্টাইন ডে আৰু সেই ভেলেণ্টাইন ডেত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাভোছৰ পৰাই সেই বাৰ্তা দিছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহাৰ সম্ভাৱনা আৰু মোদীৰ হাতেৰে মুকলি হ'ব এই সম্ভাৱনাপূৰ্ণ আশাৰ সেতুখন ইতিমধ্যে আমি উল্লেখ কৰিছোঁ চাওক এয়া হৈছে কেবল ষ্টেইড ব্ৰিজ কলকাতাৰ বিদ্যাসাগৰ দলং যিসকলে দেখিছে হয়তো অনুমান কৰিব পাৰিছে গোৱাৰ সেই অটল সেতু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ আৰু ঠিক তেনেদৰে আটক ধুনীয়া এখন দলং এতিয়া উৎসৰ্গা কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ অসমবাসী ৰাইজৰ বাবে চৈধ্য ফেব্ৰুৱাৰী সন্মুখত তেনেই তাকৰ সময় গতিকে জোৰদাৰ গতিত ক্ষিপ্ৰ গতিত নিৰ্মাণ কাৰ্য চলি আছে দলংখনৰ ৰং দিয়াৰ কাম বৰ্তমান চলি আছে জোৰদাৰ গতিত এয়া আমি দেখুৱাইছোঁ আপোনালোকক চাওক কেনেদৰে নতুন প্ৰযুক্তিৰ সহায়ত এয়া ৰং দি থকা হৈছে দলংখনত য'ত এণ্টি কাৰ্বনেট পেইণ্ট ব্যৱহাৰ কৰা হৈছে এণ্টি কাৰ্বনেট পেইণ্ট কাৰণ বৰষুণ যথেষ্টখিনি বৰষুণ হয় অসম তথা গুৱাহাটীত তাৰ প্ৰতি লক্ষ্য ৰাখি দলংখনত যাতে ৰঙত অতি শীঘ্ৰেই কোনো ধৰণৰ মামৰে নধৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এণ্টি কাৰ্বনেট পেইণ্ট ব্যৱহাৰ কৰা হৈছে আৰু এনেদৰেই জোৰদাৰ গতিত চলি আছে দলংখনৰ নিৰ্মাণ কাৰ্য 95 পৰা 99% কাম ইতিমধ্যেই সম্পূৰ্ণ হৈ উঠিছে সন্মুখত 14 ফেব্ৰুৱাৰীত অসমবাসী ৰাইজলৈ এনেদৰেই এই দলংখন উৎসৰ্গা কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ আৰু এয়া প্ৰিয় দৰ্শক আপুনি দেখিছে এয়া হৈছে আমি ইতিমধ্যে আপোনাক জনাই আহিছোঁ আমি আছোঁ এয়া গুৱাহাটী উত্তৰ গুৱাহাটী নৱনিৰ্মিত দলংখনৰ এয়া 3 নম্বৰ পিলাৰটোৰ নিচেই কাষ আহি পাইছোঁ আমি আৰু ইয়াত ব্যস্ততা মূৰ তুলি চাব নোৱাৰা ব্যস্ততা শ্ৰমিকসকলৰ মাজত ইতিমধ্যে আমি উল্লেখ কৰিছোঁ এয়া হৈছে অসমীয়া ডেকা শক্তিৰ সাহস সামৰ্থ্যৰ প্ৰতীক শ্ৰম সাধনাৰ প্ৰতীক এই নৱনিৰ্মিত দলংখন য'ত এয়া উখল মাখল এটা উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে বিয়া ঘৰৰ আগমুহূৰ্তত যেনেদৰে বিয়া ঘৰত ৰং দিয়া নতুনকৈ সজাই পৰাই তোলা সাজোনে কাচোনে নতুনকৈ এটা ৰূপ দিয়াৰ যি প্ৰচেষ্টা চলে আৰু ঠিক তেনেকুৱা এটা যেন পৰিৱেশ ইয়াত দেখিবলৈ পোৱা হৈছে যেন উদুলি মুদুলি এটা পৰিৱেশ নতুন ৰূপত গুৱাহাটী মহানগৰী উদ্ভাসিত হৈ উঠিব গুৱাহাটীয়ে পাব এটা নতুন ৰূপ SP Singla Construction Company 2019 চনৰ পৰা নিৰ্মাণ কৰি আছে এই আটক ধুনীয়া উন্নত প্ৰযুক্তিৰ দলংখন য'ত ব্যয় হৈছে আমি পুনৰবাৰ উল্লেখ কৰিছোঁ 3030 কোটি টকা ব্যয় সাপেক্ষে এয়া অন্তিম পৰখ দিয়াত ব্যস্ত হৈ আছে 14 ফেব্ৰুৱাৰী আমি পুনৰবাৰ উল্লেখ কৰিছোঁ সেই ঐতিহাসিক দিনটো ঐতিহাসিক মাহেন্দ্ৰ ক্ষণটো য'ত নেকি অসমবাসী ৰাইজে ব্ৰহ্মপুত্ৰৰ বুকুত পাব ব্ৰহ্মপুত্ৰৰ বক্ষত জিলিকিব গুৱাহাটী উত্তৰ গুৱাহাটী এই নৱনিৰ্মিত দলংখন নিশাৰ ভাগত ইতিমধ্যে লাইট জ্বলাই দিয়া হৈছে ইতিমধ্যে আপোনালোকে হয়তো সেই দৃশ্য প্ৰত্যক্ষ কৰিছে এক মায়াময় পৰিৱেশ নিশা হ'লেই মায়াময় পৰিৱেশ এনেই ব্ৰহ্মপুত্ৰৰ যি নৈসৰ্গিক শোভা নৈসৰ্গিক সৌন্দৰ্য আৰু সেই নৈসৰ্গিক সৌন্দৰ্যত এই নৱনিৰ্মিত দলংখনে উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ এই কেবল ষ্টেইড ব্ৰিজখনে এক অনন্য মাত্ৰা প্ৰদান কৰিব সৌন্দৰ্য বৰ্ধনত এক অনন্য মাত্ৰা প্ৰদান কৰিব এই নৱনিৰ্মিত দলংখনে
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে ব্ৰহ্মপুত্ৰৰ বুকুত এক বৃহৎ পৰিসৰৰ আন্তঃগাঁথনিৰ প্ৰকল্পৰ কাম ইতিমধ্যে হাতত লৈছে। এয়া মুকলি হোৱাৰ পথত গুৱাহাটী উত্তৰ গুৱাহাটী দলংখন, একেদৰে ধুবুৰী ফুলবাৰী সংযোগী দলঙৰ কথা কোৱা হৈছে, একেদৰে শুৱালকুছি পলাশবাৰী সংযোগী দলং আৰু আনফালে নাৰেংগী কুৰুৱা সংযোগী দলঙৰ কথা ইতিমধ্যেই মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু সেইমতে কাম আৰম্ভ হৈছে, কাম চলি আছে এই দলংখন মুকলি হোৱাৰ পথত। দৰাচলতে যোগাযোগ ব্যৱস্থা, যি যোগাযোগ ব্যৱস্থা, সেই যোগাযোগ ব্যৱস্থা ক্ষিপ্ৰতৰ কৰি তোলাৰ এক সংকল্প লৈছে চৰকাৰে আৰু তাৰেই অংশস্বৰূপে এয়া ব্ৰহ্মপুত্ৰৰ বুকুত, ব্ৰহ্মপুত্ৰৰ ওপৰত এটাৰ পিছত আনটো অভিলাষী প্ৰকল্পৰ কাম হাতত লৈছে চৰকাৰখনে। যোগাযোগৰ কথা কোৱা হৈছে, যোগাযোগ ব্যৱস্থা যথেষ্ট উন্নত হ'ব, যোগাযোগ ব্যৱস্থা আৰু অধিক শক্তিশালী কৰাৰ লক্ষ্য চৰকাৰৰ। গুৱাহাটীৰ পৰিসৰ কোৱা হয়, গুৱাহাটীখন আমাৰ তেনেই ক্ষুদ্ৰ, জালুকবাৰীৰ পৰা খানাপাৰা ইমানেই গুৱাহাটী, কিন্তু এতিয়া গুৱাহাটীৰ সেই পৰিচয়, গুৱাহাটীৰ সেই পৰিসৰ, গুৱাহাটীৰ সেই ঠিকনা যেন এতিয়া বিস্তাৰিত হৈ পৰিব এই দলংখন মুকলি হোৱাৰ লগে লগে। সমান্তৰালকৈ পলাশবাৰী শুৱালকুছি দলং হোৱাৰ লগে লগে সমান্তৰালকৈ সমান্তৰালকৈ নাৰেংগী আৰু কুৰুৱা এই দলংখন হোৱাৰ পিছত পৰিসৰ গুৱাহাটীৰ সেই আগৰ ছবিখন কিন্তু কোনেও চিনি নাপাব। এটা নতুন ছবি, এখন নতুন ছবি গুৱাহাটী মহানগৰীত এনেদৰে গঢ় লৈ উঠা পৰিলক্ষিত হৈছে। গুৱাহাটীৰ সম্প্ৰসাৰণৰ কথা কৈছোঁ, ইতিমধ্যেই ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে কেইবাটাও প্ৰকল্প। গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰ কৰা হ'ব, সেই প্ৰকল্পৰ কাম অতি শীঘ্ৰেই নিৰ্মাণ কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে সেই কথা ইতিমধ্যেই স্পষ্টকৈ ৰাজহুৱা কৰিছে। একেদৰে ফাঁচী বজাৰ, গুৱাহাটীৰ যি বাণিজ্যৰ প্ৰাণকেন্দ্ৰ ফাঁচী বজাৰ, বাণিজ্যিক ৰাজধানী, সেই ফাঁচী বজাৰৰ এটা বৃহৎ অংশ উত্তৰ গুৱাহাটীলৈ স্থানান্তৰ কৰা হ'ব। মুঠৰ ওপৰত গুৱাহাটীৰ ৰেহৰূপ সম্পূৰ্ণৰূপে সলনি হৈ পৰিব, গুৱাহাটী সম্প্ৰসাৰিত হ'ব, গুৱাহাটী বিস্তাৰিত হ'ব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দৰে এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান উত্তৰ গুৱাহাটীলৈ লৈ যোৱা হ'ব, ৰংমহলত তাত স্থাপন কৰা হ'ব। এই দলংখনত নিৰ্মাণ কাৰ্যত জড়িত সৰহসংখ্যক শ্ৰমিকে হৈছে আমাৰ খিলঞ্জীয়া অসমীয়া যুৱক, অসমীয়া ডেকা শক্তি। মই নামকেইটা জানিম, প্ৰথমে তোমাৰ নামটো? হয়, মোৰ নাম হীৰকজ্যোতি বৰা। ঘৰ ক'ত? মোৰ ঘৰ মঙলদৈ। মঙলদৈৰ যুৱক, আমি কৈছোঁ যে শদিয়াৰ পৰা ধুবুৰীলৈ অসমৰ খিলঞ্জীয়া যুৱক জড়িত হৈ আছে এই দলংখনৰ নিৰ্মাণ কাৰ্যত। কিমান দিনৰ পৰা জড়িত হৈ আছে দলংখনৰ নিৰ্মাণত, আৰু অভিজ্ঞতা কেনেকুৱা লাগিছে অসমীয়া হিচাপে নিৰ্মাণ কাৰ্যত নিজেই জড়িত হৈ? হয়, মই অসমীয়া হিচাপে বহুত গৌৰৱান্বিত, কাৰণ আমি এই যে এনেকুৱা এখন দলঙত কাম কৰিব পাই বহুত সুখী। আৰু মোৰ বেছি দিন হোৱা নাই কাম কৰা, ইয়াতে এসপ্তাহমান হৈছে। সেইটোৱে। আৰু এজন আছে আমাৰ মাজত, শ্ৰমিক বন্ধু। মই নাম জানিম, আপোনাৰ নামটো, ঘৰ ক'ত? উখুন্দি বসুমতাৰী মোৰ নামটো, আৰু ঘৰ শুক্ৰাঝাৰ। কিমান দিনৰ পৰা কাম কৰি আছে? 2.5 বছৰ হ'ল মোৰ। 2.5 বছৰ? বঢ়িয়া, এটা হাত চাপৰি লাগে নিজৰ কাৰণে আপোনালোকৰ। 2.5 বছৰ ধৰি কাম কৰি আছে, অসমীয়া আমাৰ বড়ো জনগোষ্ঠীৰ ভাই সকলো জড়িত হৈ আছে। কেনেকুৱা লাগিছে কাম কৰি? কি কামত জড়িত হৈ আছে? নিৰ্মাণ কাৰ্যৰ কোনটো ক্ষেত্ৰত জড়িত? কাম কৰি মই। হয়, ৱেল্ডিঙৰ কামত কাম কৰে। আচ্ছা, ৱেল্ডিঙৰ কামটো পূৰা পূৰ্ণগতিত চলি আছে। 14 তাৰিখে মুকলি হ'ব, গতিকে তাৰ আগত হৈ যাব কাম গোটেইখিনি? গোটেইখিনি অলপ হ'ব নেকি, চাব লাগিব। আত্মবিশ্বাস, এয়াই হৈছে অসমীয়া ডেকা শক্তিৰ আত্মবিশ্বাস, সাহস, আৰু এয়াই হৈছে কৰ্মসাধনা, অসমীয়া ডেকা শক্তিৰ কৰ্মসাধনা। তোমাৰ নামটো? মোৰ নাম শ্ৰী ধনমণি ডেকা। ধনমণি ডেকা, ঘৰ? ঘৰহো উঠাব পাৰে, মঙলদৈত। কিমান দিন হ'ল কাম কৰা ইয়াত? কাম কৰা মোৰ হ'ল 1 মাহমান হৈ গ'ল। আমি জানো যে নিৰ্মাণ বুলি ক'লে আমি মিয়া শ্ৰমিকবিলাকক দেখোঁ, কিন্তু আজি এই দলংখন ব্যতিক্ৰম। এক ঐতিহাসিক দলং, গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং, কুমাৰ ভাস্কৰ বৰ্মা, আমি সেই বিষয়টোলৈ আহিম। ইতিমধ্যে নাম দিয়া হৈছে দলংখনৰ। এখন ঐতিহাসিক দলঙত কাম কৰি কেনেকুৱা গৌৰৱ অনুভৱ হয়? কাৰণ আমি জানো যে মিয়া শ্ৰমিকে জড়িত থাকে, কিন্তু এয়া সম্পূৰ্ণ অসমীয়া ডেকা শক্তিৰে নিৰ্মাণ কৰা হৈছে দলংখন। ভাল লাগিছে কাম কৰি, আৰু কামখিনি কৰি ভাল লাগিছে। আৰু দলংখন ভাল হ'লে আমাৰে ভাল বাৰু। আমি আহিব লাগিব কেতিয়াবা ইয়ালৈ, আহিলে আৰু আমাৰ ভাল লাগিব আৰু সেইখিনিয়ে আৰু। আচ্ছা, আৰু এগৰাকী আছে শ্ৰমিক বন্ধু আমাৰ মাজত, মই বিচাৰিছোঁ তোমাক। তোমাৰ নামটো? মোৰ নাম শ্ৰী নৱজিৎ ডেকা। নৱজিৎ, নৱজিতৰ ঘৰ? মোৰ ঘৰ মঙলদৈ। কিমান দিন হ'ল কাম কৰা? মোৰ 5 মাহ হ'ল আৰু।
5 মাহ কি কামত জড়িত তুমি এইটো পাইপলাইনৰ হেৰিটো লোৱা গৈছে চাব কেন্দ্ৰত কিমান 95 পৰা 99% প্ৰায় সম্পূৰ্ণই হৈছে দলংখন নহয় জানো এতিয়া 14 তাৰিখৰ আগত সম্পূৰ্ণ হৈ উঠিব আত্মবিশ্বাস পুৰা আছে আমাৰ কামটো আমি শেষ কৰিম আৰু 14 তাৰিখৰ আগত আমাৰ আকৌ মই সেই প্ৰশ্নটোৱে কৰিম অসমীয়া হিচাপে কাম কৰি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে অসমীয়া হিচাপে এটা কাম কৰিব সুবিধা পাইছোঁ ইমান হেৰিৰ মাজত ভাল লাগিছে কাৰণ এটা আগ্ৰাসন আমাৰ বিভিন্ন বিষয়ত চৰ্চিত হৈ আছে এটা বিষয় যে মিয়াৰ আগ্ৰাসন হয়নে সন্দেহজনক নাগৰিকৰ আগ্ৰাসন অসমীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিছে মুখ্যমন্ত্ৰীয়ে সেয়ে অসমীয়া ডেকা শক্তিক আগুৱাই আহিবলৈ আহ্বান জনাইছে গতিকে এটা আদৰ্শ ছেট কৰিছা তোমালোকে সেইটো কেনেকুৱা লাগিছে এইটো ঠিকে আছে ভালে লাগিছে হীৰক আমি ইতিমধ্যে গম পাইছোঁ যে দলংখনত অধিকাংশ শ্ৰমিকে অসমীয়া হয়নে কিমান শতাংশ থাকিব শ্ৰমিক মই জনামতে এইটো 99% থাকিব লাগে মই জনাত 99% অসমীয়া শ্ৰমিক 99% অসমীয়া গতিকে ভাল লাগে অসমীয়া হৈ এনেদৰে একেলগে লগে ভাগে কাম কৰাৰ এটা মজাই বেলেগ নহয় জানো অভিজ্ঞতা এটা বেলেগ তাকো এটা ঐতিহাসিক দলঙৰ নিৰ্মাণ কাৰ্য সেইটো বহুত ভাল লাগিছে আমি অসমীয়া হৈ আমাৰ একদম বহুত গৌৰৱান্বিত কাৰণ আমি যে অসমীয়া হৈ যে আমি এনেকুৱা এটা কামত চিট পাইছোঁ বা মানে সুবিধা পাইছোঁ সেইখিনি আমি তাৰমানে বহুত গৌৰৱান্বিত অত্যাধুনিক সা সুবিধাযুক্ত আটকধুনীয়াকৈ নিৰ্মাণ কৰা এই গুৱাহাটী উত্তৰ গুৱাহাটী কুমাৰ ভাস্কৰ বৰ্মা সেতুখনৰ সকলো সুবিধাই আছে ইতিমধ্যে আমি উল্লেখ কৰিছোঁ সেইফালে ভূতনাথ আৰু এইফালে মাছখোৱা সংযোগী 3 লাইন ফ্লাইঅভাৰ য'ত ৱাই শেপত এয়া দলংখন সংযোগ কৰা হৈছে ৱাই শেপত সংযোগ কৰা এয়া গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা এই সেতুখনৰ এই মই থিয় হৈ থকা এই স্থানডোখৰ এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ এই স্থানখিনিতো বৰ্তমান নিৰ্মাণ কাৰ্য চলি আছে এয়া হৈছে ইমাৰ্জেঞ্চি পাৰ্কিং স্লট ইমাৰ্জেঞ্চি পাৰ্কিঙৰ কাৰণে এই স্থানডোখৰ বৰ্তমান নিৰ্মাণ কৰা হৈছে যদি কোনোবা বাহন কেতিয়াবা কোনো জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হয় যদি কিবা বিসংগতি হয় বা কিবা জিৰণি ল'বলগীয়া হয় তেতিয়াহ'লে এই স্থানত পাৰ্কিং কৰিব পৰা সুবিধা ৰখা হৈছে ইমাৰ্জেঞ্চি পাৰ্কিং স্লট হিচাপে ৰখা হৈছে এই ঠাইখিনি দলংখন মুকলিৰ 3 মাহৰ ভিতৰতে দলংখনৰ দুয়োমূৰত টোল গেট স্থাপন কৰা হ'ব এই খবৰ ইতিমধ্যে সন্মুখলৈ আহিছে ইতিমধ্যে নিবিদা বিচাৰিছে লোক নিৰ্মাণ বিভাগে নিবিদা বিচাৰিছে 6,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে দুয়োমূৰত দুখনকৈ টোল গেট স্থাপন কৰা হ'ব কিন্তু এই টোল গেটত অৱশ্যে বাণিজ্যিক বাহনেহে টোল কৰ আদায় দিব লাগিব অন্যান্য দুচকীয়া বা চাৰিচকীয়া বাহনে টোল কৰ আদায় দিয়াৰ কোনো প্ৰয়োজনীয়তা নাই এই কথা ইতিমধ্যে লোক নিৰ্মাণ বিভাগে স্পষ্ট কৰিছে মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মহাবাহু ব্ৰহ্মপুত্ৰক লৈ সেই কালজয়ী গীত মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ আৰু গুৱাহাটী উত্তৰ গুৱাহাটী কুমাৰ ভাস্কৰ বৰ্মা এই সেতুখনেও যেন মহামিলনৰ এক তীৰ্থভূমিত পৰিণত হ'ব গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ সংযোগেৰে এক আশাৰ সেতু এক মিলনৰ সেতু হৈ ৰ'ব এই সেতুখন এয়া সুবিশাল মহাবাহু ব্ৰহ্মপুত্ৰৰ এয়া বালিচৰত আমি উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ সৌন্দৰ্য বৰ্ধনৰ কথা কোৱা হয় ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উন্নয়ন আৰু বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত বৃহৎ পৰিসৰৰ আন্তঃগাঁথনি ইতিমধ্যেই আৰম্ভ কৰিছে আৰু তাৰে এক অংশ হিচাপে এয়া গুৱাহাটী উত্তৰ গুৱাহাটী এই সেতুখন কুমাৰ ভাস্কৰ বৰ্মা এই সেতুখন যিহেতু আমি উল্লেখ কৰিছোঁ 3 লাইন ফ্লাইঅভাৰ যি নেকি ৱাই শেপত সংযোগ হৈছে মাছখোৱা পইণ্টৰ লগত এয়া মাছখোৱা পইণ্ট আৰু এয়া হৈছে ব্ৰিজখনৰ মাছখোৱা উইং ব্ৰিজখনৰ এই মাছখোৱা উইংটো এনেদৰে আহি ইয়াত সংযোগ হৈছে মূল পথৰ লগত সংযুক্ত হৈছে অৰ্থাৎ এটা ৰাউণ্ড এবাউট ইয়াত নিৰ্মাণ কৰা হৈছে যদি আপুনি মন কৰে এই ৰাউণ্ড এবাউটটো এই গাড়ীসমূহ গৈ আছে এই গাড়ীসমূহ এনেদৰে আকৌ ফাঁচী বজাৰ অভিমুখে ঘূৰিছে অৰ্থাৎ ফাঁচী বজাৰ দিশৰ পৰা অহা বাহনসমূহ যদি আকৌ পাণবজাৰ কাছাৰী বা উজান বজাৰ বা গুৱাহাটী দিশলৈ যায় তেতিয়াহ'লে এই ৰাউণ্ড এবাউট যাক আমি গোল চক্কৰ বুলিও কওঁ এই ৰাউণ্ড এবাউটটোৰে এনেদৰে আকৌ যাবলৈ সক্ষম হ'ব যাতে যান জঁটৰ কোনো ধৰণৰ অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এনেকুৱা ধৰণৰ এটা ৰাউণ্ড এবাউট ইয়াত প্ৰস্তুত কৰা হৈছে য'ত
মাছখোৱা উইং এই পথত সংযোগ হৈছে ঠিক তেনেদৰে ভূতনাথ উইং তেনেদৰে ভূতনাথত এটা ৰাউণ্ড এবাউট প্ৰস্তুত কৰা হৈছে যাৰ জৰিয়তে বাহনসমূহে সুকলমে নিজৰ গন্তব্য স্থানলৈ যাব পৰাৰ সুবিধা কৰা হৈছে এটা গোল চক্কৰ ৰাউণ্ড এবাউট এনেদৰে সম্পূৰ্ণ হৈ উঠিছে আৰু এই ৰাউণ্ড এবাউটৰে নিজৰ গন্তব্যস্থান লক্ষ্যস্থানলৈ যান বাহনসমূহে অহা যোৱা কৰাত সুবিধা হৈছে মুঠৰ ওপৰত এনেদৰেই সেই গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলংখনে বহু দিশৰ পৰাই যাতায়াত সুচল কৰি তুলিছে মহানগৰবাসীৰ এই দলংখন যি নেকি 100 বছৰ ধৰি যাতে কোনো ধৰণৰ ক্ষতি নহয় কোনো ধৰণৰ বিসংগতি নহয় তাৰ প্ৰতি বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি বিশেষ প্ৰযুক্তিৰে এই দলংখন নিৰ্মাণ কৰা হৈছে আৰু যাৰ বাবে এই দলংখনৰ চোৱা চিতা কৰাৰ ক্ষেত্ৰত এটা বিশেষ ব্যৱস্থাও ইয়াত সংযুক্ত কৰা হৈছে ব্ৰিজ হেল্থ মনিটৰিং ছিষ্টেম ব্ৰিজ হেল্থ মনিটৰিং ছিষ্টেমৰ জৰিয়তে প্ৰতি মুহূৰ্ততে নিৰীক্ষণত থাকিব এই দলংখন যাতে কোনো সৰু সুৰা বা ডাঙৰ যিকোনো বিসংগতিত ধৰা পৰে তাক তাৎক্ষণিকভাৱে চিনাক্ত কৰি তাৎক্ষণিকভাৱে মেৰামতি যাতায়াত যাতে আকৌ সুচল কৰি তুলিব পৰা যায় দলংখনৰ যাতে স্বাস্থ্য সামগ্ৰিকভাৱে ঠিকে থাকে আৰু সেই ব্ৰিজ হেল্থ মনিটৰিং ছিষ্টেমৰ জৰিয়তে দলংখনৰ তন্নতন্নকৈ নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে এই কুমাৰ ভাস্কৰ বাৰ্মা সেতুখনত কুমাৰ ভাস্কৰ বাৰ্মা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী এই দলংখনৰ নাম ৰাখিছে বা নামকৰণ কৰা হৈছে কুমাৰ ভাস্কৰ বাৰ্মাৰ নামেৰে বৰ্মন বংশৰ সবাতোকৈ শ্ৰেষ্ঠ সবাতোকৈ শক্তিশালী আৰু প্ৰসিদ্ধ ৰজাজনেই আছিল কুমাৰ ভাস্কৰ বাৰ্মা কুমাৰ ভাস্কৰ বাৰ্মাৰ ৰাজত্বকালত প্ৰাচীন কামৰূপ ৰাজ্যৰ সবাতোকৈ শ্ৰেষ্ঠতম অধ্যায় বা গৌৰৱ উজ্জ্বল বা গৌৰৱময় অধ্যায় বুলি গণ্য কৰা হয় আৰু সেই কুমাৰ ভাস্কৰ বাৰ্মাৰ ৰাজত্বকালতে প্ৰাচীন কামৰূপ ৰাজ্যত বাঁহ বেতৰ শিল্প পাট মুগাৰ শিল্প আগৰৰ সুগন্ধিৰ উদ্যোগে ধন ধৰি উঠিছিল আৰু সেই প্ৰাচীন কামৰূপ ৰাজ্যত কুমাৰ ভাস্কৰ বাৰ্মাৰ সেই অৱদানক স্মৰণ কৰি সেই অৱদানক সন্মান জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঐতিহাসিক দলংখনৰ নাম ৰাখিছে কুমাৰ ভাস্কৰ বাৰ্মা আৰু এই কুমাৰ ভাস্কৰ বাৰ্মাৰ সৃষ্টিৰাজি বা কুমাৰ ভাস্কৰ বাৰ্মাৰ অৱদানখিনি এনেদৰে এই দলংখনে সদায় ঐতিহ্য বহন কৰি ৰাখিব কুমাৰ ভাস্কৰ বাৰ্মাৰ প্ৰিয় দৰ্শক ইমান সময়ে আমি এই নৱনিৰ্মিত গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বাৰ্মা দলংখনৰ ইটো সিটো বহুখিনি কথা আগবঢ়ালোঁ আপোনালোকৰ সন্মুখত এক কথাত ক'বলৈ গ'লে এই সেতুখন হ'ল আশাৰ সেতু সপোনৰ সেতু প্ৰত্যাশাৰ সেতু সম্ভাৱনাৰ সেতু মিলনৰ সেতু আৰু এনেদৰেই ব্ৰহ্মপুত্ৰৰ দুয়োপাৰক সংযোগ কৰা এই দলংখনেৰে অসমীয়াৰ বিকাশৰ যি যাত্ৰা ৰাজ্যবাসীৰ বিকাশৰ যি গতি অসমৰ যি বিকাশৰ গতি সেই বিকাশৰ গতি সেই যাত্ৰা অব্যাহত থাকক অসম সদায় জিলিকি থাকক দেশৰ বুকুত বিশ্বৰ মানচিত্ৰত পৰ্যটনৰ মানচিত্ৰত এয়াই কামনা প্ৰতিগৰাকী অসমীয়াৰ ৰাজ্যবাসীৰ ইয়াৰে সৈতে প্ৰিয় দৰ্শক এই বিশেষ অনুষ্ঠানটিৰ পৰা মই জয়ন্ত মাধৱ গোস্বামীয়ে বিদায় লৈছোঁ চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ